Welcome there everyone to my YouTube channel Wahid's Math World. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 8 অৰ্থাৎ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি ইয়াৰে মই এক্সাৰচাইজ 8.3 চাবা তোমালোকে এক্সাৰচাইজ 8.3 অর্থাৎ অনুশীলনী 8.3 ইয়াৰে কুৱেশ্যন নম্বৰ 1 মান নিৰ্ণয় কৰা মই ধুনীয়াকৈ 1ৰ পৰা একেবাৰে 9 লৈ আছে কুৱেশ্যন নম্বৰ 1ৰ কুৱেশ্যন 1ৰ পৰা 9 লৈ আছে তো মান নিৰ্ণয় কৰা ধুনীয়াকৈ মই তন্নকৈ এটাকৈ সমাধান কৰি দিম তোমালোকে অতি মনোযোগেৰে চাবা নিশ্চয় অহা HSLC এক্সামিনেশ্যন 2026 তোমালোকৰ উপকাৰত আহিব অলপ মন দিবা চাবা ইয়াৰ আগতে মই কেইটামান কথা তোমালোকক ক'ব লাগিব যেনে চোৱা ইয়াতে sin 90 ডিগ্ৰী মাইনাছ a এইটো কি হ'ব cos a হ'ব cos a হ'ব চাবা আকৌ ইয়াতে cos 90 ডিগ্ৰী মাইনাছ a এইটো কি হ'ব sin a হ'ব এটা চাই ল'বা তোমালোকে tan 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু cot a চাই ল'বা তোমালোকে আকৌ কি হ'ব cot যদি মই ইয়াত দিওঁ cot 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু কি হ'ব tan a এইখিনি কথা অলপ মনত ৰাখিব লাগিব আকৌ যদি মই ইয়াত দিওঁ sec 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু cosec a এইটো মনত ৰাখিবা তোমালোকে আকৌ যদি ইয়াত cosec দিওঁ cosec 90 ডিগ্ৰী মাইনাছ a এইটো কি হ'বগৈ sec a এই কথাটো মনত ৰাখিবা তোমালোকে এইখিনি কথা মনত ৰাখিবা তোমালোকে যদি 19 to 1 হয় অযুগ্ম সংখ্যা হয় তেতিয়াহ'লে একে নিয়ম হ'ব যেনে চব মই এটা উদাহৰণ দিছোঁ তোমালোকক 90 ডিগ্ৰী ইনটু 3 ধৰিলোঁ মাইনাছ a ডেট মিনছ এইটো কি হ'ব 90 নহয় 3 × 27 270 হৈ গ'ল 270 ডিগ্ৰী মাইনাছ a এই একেটা নিয়ম হ'ব cos a এইটো পিছত তোমালোকে জানিব পাৰিবা মই খালি এক্সাম্পল দিওঁ প্ৰতিটো ক্ষেত্ৰতে একে নিয়ম খাটিব যদি 90ৰ লগত এটা অযুগ্ম সংখ্যা পূৰণ হৈ থাকে তেনে এই গোটেই নিয়মটো একে নিচিনা হ'ব এই কথাটো মনত ৰাখিবা তেতিয়াহ'লে চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 1 মই দিছোঁ মান নিৰ্ণয় কৰা কুৱেশ্যন নম্বৰ 1 ইয়াত দিছে তোমালোকে চাবা তোমালোকে কুৱেশ্যন নম্বৰ 1 ইয়াত 1ৰ 1 চাবা দেই অলপ মন দি ভালকৈ মন দিবা ইয়াতে দিছে কি sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী এটা কথা মনত ৰাখিবা বেছিভাগ দেখা যায় যে এই কোণটোৰ লগত এই কোণটোৰ এটা সম্পৰ্ক আছে এই সম্পৰ্ক চাবা তোমালোকে ইয়াতে অতি ধুনীয়াকৈ তোমালোকে চাবা যে sin 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী হ'লে এই 18 ডিগ্ৰী থাকিব ইয়াৰ লগত এটা সম্পৰ্ক আছে বুলি মই আগতে কৈ থলোঁ গতিকে cos 72 ডিগ্ৰী হয় এতিয়া যদি এই 90 থাকে তেতিয়াহ'লে কি হ'ব এই চাইনটো কি cos হৈ যাব এইটো তোমালোকে আগতে মই কথাটো কৈ দিলোঁ যে cos 72 ডিগ্ৰী বাই cos 72 ডিগ্ৰী হয় সমান আছে আমি কাটি লিখি হ'ব এনচাৰ 1 হৈ যাব সমান যিহেতু 2ৰে 2 হৰণ কৰিলে 1 হয় ঠিক cos 72 ডিগ্ৰী cos 72 ডিগ্ৰী হৰণ কৰিলে 1 হ'ব নিশ্চয় তোমালোকে বুজি পাইছা এইটো এতিয়া চোৱা কুৱেশ্যনৰ 1 আৰু 2
টু মই দিছোঁ তোমালোকক বুজাই দিছোঁ চাবা 10-26 ডিগ্ৰী চাবা দেই তোমালোকে ভালকৈ চাবা 10-26 ডিগ্ৰী বাই cot 64 ডিগ্ৰী চাবা মই আগতে কৈ থৈছোঁ যে এই কোণটোৰ লগত এই কোণটোৰ এটা সম্পৰ্ক আছে এই বস্তু জানি থ'ব লাগিব ইয়াত আমি 10 চাবা তোমালোকে 90 ডিগ্ৰী মাইনাছ এইটো দিলে এই 26 ডিগ্ৰী থাকে 64 ডিগ্ৰী তোমালোকে চাবা ইয়াতে 26 ডিগ্ৰী মানে এইটো কাৰণ এই তলৰটো দিলোঁ ইয়াতে ইয়াত আছে কি cot 64 ডিগ্ৰী এটা কথা মনত ৰাখিবা 10-90 মাইনাছ এ আছিলে যে তেতিয়া হ'ব কি cot এ হৈছিলে ঠিক তেনেকৈ এইটোও হ'ব চাবা তোমালোকে ইয়াতে কি হ'ব cot 64 ডিগ্ৰী ইয়াতে এ আছিল যে ঠিক ইয়াতে 64 হ'ব ইয়াত বি থাকিলে ইয়াতে বি এ হ'ব এতিয়া cot চাবা তোমালোকে 64 ডিগ্ৰী এতিয়া কি হ'ব সমান সমান আছে লব আৰু হৰ সমান থাকিলে 1 নিশ্চয় তোমালোকে ক্লিয়াৰ হৈছেতো কুৱেশ্যন নম্বৰ 3 চোৱা 3 নম্বৰত কুৱেশ্যন কি আছে চোৱা কুৱেশ্যন নম্বৰ 3 চাবা দেই ভালকৈ চাবা sin 48 ডিগ্ৰী sin 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী এইটো কি হ'ব চাব এই কোণটোৰ লগত এই কোণটোৰ এটা সম্পৰ্ক আছে চাই ল'বা এইটো মনত ৰাখিবা তোমালোকে যে 3 নম্বৰটো কি আছে এইটো cos চাবা তোমালোকে এইটো sin এইটো cos আছে এইটো cos 48 ডিগ্ৰী আছে গতিকে তোমাৰ কি হ'ব cos 48 আছে নহয় 42 আছে নহয় এটা সম্পৰ্ক আছে 92 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী চাব এতিয়া 48 হ'ব আকৌ ইয়াতে কি আছে sin 42 ডিগ্ৰী হয় ইয়াত চাবা তোমালোকে cos 90 হ'লে 90 মাইনাছ কিবা এটা হ'লে যদি ইয়াত এয়া হয় তেতিয়া sin এ হ'ব ইয়াত 42 আছে কাৰণে কি হ'ব sin 42 ডিগ্ৰী হ'ব ইয়াতো কি আছে আমাৰ sin 42 ডিগ্ৰী আছে গতিকে sin 42 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী সমান সমান আমি বিয়োগ কৰিলে কি হ'ব 0 হয় এনচাৰ 0 হৈ গ'ল ইয়াৰ পিছতো চাবা কুৱেশ্যন নম্বৰ 4 নম্বৰটো চাবা তোমালোকে 4 দিয়া আছে কি cosec 31 ডিগ্ৰী cosec 31 ডিগ্ৰী মাইনাছ আছে 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে কি cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী চাবা তোমালোকে cosec 31 ডিগ্ৰী মাইনাছ ইয়াত চাবা এইটো কিমান ডিগ্ৰী হৈছে sec 90 ডিগ্ৰী মাইনাছ 30 এইটোৰ লগত এইটো এটা সম্পৰ্ক আছে 31 ডিগ্ৰী না মাইনাছ হ'লে কি হ'ব ইয়াতে হ'ব কি 59 ডিগ্ৰী থাকিব গতিকে আমি ইয়াত পালোঁ যে cosec 31 ডিগ্ৰী মাইনাছ sec 90 মাইনাছ 31 ডিগ্ৰী মানে কি cosec 31 ডিগ্ৰী হয় সমান সমান আছে কাৰণে কি হ'ব 0 হ'ব তোমাক চাবা কুৱেশ্যন নম্বৰ 5টো চাবা তোমালোকে ইয়াত দিয়া আছে কি sin 35 ডিগ্ৰী
sin 55 degree minus cos 35 degree cos 55 degree. তোমালোকে এইটো মনত ৰাখিবা তোমালোকে এইটো কুৱেশ্যন নম্বৰ 5 চাবা এই কোণটোৰ লগত এই কোণটোৰ এটা সম্পৰ্ক আছে এই সম্পৰ্কটো তোমাক চাই ল'ব লাগিব চাবা ইয়াত sin 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী তেতিয়া হ'ব কি হ'ব sin 35 ডিগ্ৰী আৰু ইয়াতে কি আছে sin 55 ডিগ্ৰী sin 55 ডিগ্ৰী হয় থাকক ইয়াৰ লগত ইয়াৰ এটা সম্পৰ্ক আছে গতিকে ইয়াত কি হ'ব cos 90 ডিগ্ৰী মাইনাছ 55 ডিগ্ৰী আৰু ইয়াতো cos 55 ডিগ্ৰী আছেই আগৰ পৰা আছে আমি ইয়াতে কি কৰিব পাৰিম যে ইয়াতে কি হ'ব সাইনটো cos হৈ যাব কাৰণ 90 আছে cos 55 ডিগ্ৰী আৰু ইয়াৰ আগৰ পৰা আছে sin 55 ডিগ্ৰী ইয়াত cosটো কি হৈ যাব sin হৈ যাব sin 55 ডিগ্ৰী cos 55 ডিগ্ৰী চাবা তোমালোকে cos 55 ডিগ্ৰী cos 55 ডিগ্ৰী sin 55 ডিগ্ৰী sin 55 ডিগ্ৰী সমান সমান আছে গতিকে কি হ'বগৈ 0 হ'বগৈ নিশ্চয় ক্লিয়াৰ আছে তোমালোকৰ এটা 6 নম্বৰটো চোৱা তোমালোকে 6 নম্বৰটো 6 নম্বৰ দিয়া আছে কি tan 35 ডিগ্ৰী tan 35 ডিগ্ৰী tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী tan 55 ডিগ্ৰী আকৌ tan 30 ডিগ্ৰী এইটো হ'ল 6 নম্বৰটো তোমালোকে এইটো চাই ল'বা tan চাবা এই 55ৰ লগত ইয়াৰ এটা সম্পৰ্ক আছে এইটো চাবা tan 90 minus 90 ডিগ্ৰী minus 55 ডিগ্ৰী 35 থাকে এইটো হ'ব এটা আমাৰ tan 55 ডিগ্ৰী আমি ইয়াতে লিখি দিলোঁ tan 55 ডিগ্ৰী থাকক ইয়াতে আৰু এই 60 আৰু tan 30 আৰু tan 60 আমি ইয়াতে ইয়াৰ লগত ইয়াৰ এটা সম্পৰ্ক আছে চাবা tan 90 ডিগ্ৰী মাইনাছ এই 60 লগত কথা কৈছোঁ দেই 90 মাইনাছ 30 এইটো কি হ'ব 90 মাইনাছ 30 মাইনাছ 60 আৰু tan 30 যিহেতু আগৰ পৰাই আছে ইয়াত চাবা tanটো কি হৈ যাব কট হৈ যাব 90 মাইনাছ 90 আছে যে সেইকাৰণে কট হৈ যাব কট 50 ডিগ্ৰী এইটো আৰু ইয়াত থাকিল কি tan 55 ডিগ্ৰী ইয়াত আছে কি এইটোত মানে কি হ'ব tanটো কট হৈ যাব কট 30 ডিগ্ৰী আৰু ইয়াত tan 30 ডিগ্ৰী আছে ইয়াত চাবা তোমালোকে এতিয়া কট 55 ডিগ্ৰী মানে কি 1/10 কটক আমি 1/10 লিখিব পাৰোঁ tan 55 ডিগ্ৰী আৰু ইয়াত কি আছে tan 55 ডিগ্ৰী আৰু ইয়াত কি আছে হেৰি tanটোক আমি কটটোক 10 বনাই দিব পাৰোঁ 10 হ'লে 1/10 হ'ব 1/10 30 ডিগ্ৰী আৰু ইয়াতো tan 30 ডিগ্ৰী আগৰ পৰাই আছে tan 30 ডিগ্ৰী গতিকে এই tan 55 ডিগ্ৰী কটা গ'ল থাকিল কি 1 ইয়াতে কি হ'ব tan 30 কটা গ'ল থাকিল কি 1 গতিকে 1 কি হ'ব 1 × 1 1 হ'ব গতিকে এটা হ'ব কি 6 নম্বৰ চাবা তোমালোকে এতিয়া 7 নম্বৰটো মই তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ
চাবা তোমালোকে কুৱেশ্যন নম্বৰ 7 7টো চাবা এইটো 1 আৰু 7 দেই এইটো 1 আৰু 7 কি হ'ব cot 54 ডিগ্ৰী ইয়াত কি আছে cot 54 ডিগ্ৰী by tan 36 ডিগ্ৰী plus tan 20 ডিগ্ৰী by cot 70 ডিগ্ৰী minus 2 এনেকৈ দিয়া আছে ইয়াৰ লগত ইয়াৰ এটা সম্পৰ্ক আছে চাবা সম্পৰ্কটো কেনেকুৱা ধৰণৰ ইয়াত চাবা এতিয়া cot 90 ডিগ্ৰী minus 36 ডিগ্ৰী হ'লে কি হ'ব এই 54 ডিগ্ৰী থাকিব তলতো ঠিকে আছে 36 ডিগ্ৰী প্লাছ এইটো চাবা একে কথাই ইয়াত হ'ব কি 10 ইয়াৰ লগত এটা সম্পৰ্ক আছে 90 ডিগ্ৰী minus 70 ডিগ্ৰী তেতিয়া 20 থাকিব তলত আছে কি cot 70 ডিগ্ৰী by 2 ইয়াত চাবা cot 90 minus কিবা এটা হ'লে এইটো 10 হৈ যায় চাবা 10 36 ডিগ্ৰী আৰু এইটো 36 ডিগ্ৰী আগৰ পৰাই আছে প্লাছ এইটো cotটো কি হ'ব 10টো কি হ'ব cot হৈ যাব cot 70 ডিগ্ৰী এই 70 ডিগ্ৰী হ'ব আৰু ইয়াত cot আছে কি 70 ডিগ্ৰী তোমালোকে ইয়াত বুজিবলৈ হ'লে তোমালোকে বুজাইছিলোঁ যে 90 ডিগ্ৰী minus a এটো কি হৈ যায় cot a হৈ যায় ঠিক তেনেকৈ ইয়াত সেই নিয়মটো ইয়াত প্ৰযোজ্য হৈছে এতিয়া চাবা তোমালোকে ইয়াত এইটো কটা গ'ল কি থাকিল 1 এইটো কটা গ'ল কি থাকিল 1 2 গতিকে 1 আৰু 1 2 হ'ব 2 minus 2 equal to 0 হ'ব গতিকে ইয়াৰ মান 0 হৈ গ'ল 7 নম্বৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা 8 নম্বৰটো আৰু ইজি হয় 8 নম্বৰ কুৱেশ্যন ধুনীয়াকৈ চাবা দেই তোমালোকে 3 sin 23 ডিগ্ৰী by cos 67 ডিগ্ৰী প্লাছ 4 ইয়াত দিয়া আছে sec 47 ডিগ্ৰী by cosec 43 ডিগ্ৰী চাবা এইটো ধুনীয়া এইটো ভালকৈ বুজিব তোমালোকে এটা 3 ইয়াত আছেই এইটো মনত ৰাখিবা ইয়াৰ এইটো কোনটোৰ লগত 23 আৰু 67 এটা সম্পৰ্ক আছে এই সম্পৰ্কটো চাই ল'বা sin 90 ডিগ্ৰী minus 67 ডিগ্ৰী চাবা মানে মিলি গৈছে ইয়াৰ 23 থাকে ইয়াত cos 67 ডিগ্ৰী ইমান চিন্তা কৰিবলগীয়া নাই ইয়াতে কাৰণ তোমালোকে জানা যে কোনো এটা সম্পৰ্ক থাকিবই ইয়াত sec ইয়াত চাবা এইটো সম্পৰ্ক থাকিব চাবা 90 ডিগ্ৰী minus 43 ডিগ্ৰী চাবা তোমালোকে 47 থাকিব এইটো গতিকে cosec 43 ডিগ্ৰী ইয়াত চাবা তোমালোকে 3 ইয়াত কি হ'ব সাইনটো cos হৈ যাব কাৰণ নিয়মটো কি আছে তোমালোকে জানা sin 90 ডিগ্ৰী minus a যদি হয় আমি ইয়াত কি পাইছিলোঁ যে cos a এনেকৈ পাইছিলোঁ ঠিক তেনেকৈ sin 90 minus কিবা এইটো গতিকে cos হৈ যাব cos 67 ডিগ্ৰী ইয়াতো কি আছে cos 67 ডিগ্ৰী আছে প্লাছ 4 থাকিল ইয়াতে এইটো মানে কি পূৰণ
ইয়াত থাকিলে কি হ'ব চেক আছে ঠিক একে ধৰণৰ নিয়ম চেকটো কচেক হৈ যায় গতিকে ইয়াত কি হ'ব কচেক 43 ডিগ্ৰী হ'ব 43 ডিগ্ৰী এইটো কচেক হ'ব দেই কচেক হ'ব আৰু ইয়াত হ'ব কি কচেক 43 ডিগ্ৰী ইয়াতে কচেক হৈছে এইটো এটা চাবা এটা cos 67 এটা কাটিলে 1 হ'ব গতিকে 3 into 1 প্লাছ ইয়াতে 4 আছে 4 into cosec 45 1 হ'ব গতিকে এনচাৰটো কি থাকিব 3 plus 4 3 গুণ 3 4 গুণ 4 এনচাৰ কি হ'ব 7 হ'ব নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা লাইক দিবা বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থেংক ইউ